নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম স্পট এডমিশ্যনৰ গাইডলাইনৰ বিষয়ে। যদি আপোনালোকে স্পট এডমিশ্যনতো ছিট নাপায় তেনে ক্ষেত্ৰত কি হ'ব, বা মেজৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব নেকি স্পট এডমিশ্যনৰ জৰিয়তে, আৰু স্পট এডমিশ্যনৰ প্ৰচেছটো কেনেকুৱা হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো আপোনালোকে হয়তো ইউটিউবত এনেকুৱা কিছুমান ভিডিঅ' পাইছে, স্পট এডমিশ্যনৰ গাইডলাইন বুলি লিখি দিছে থাম্বনেইলত, কিন্তু একচুৱেলি সেই স্পট এডমিশ্যনৰ যি গাইডলাইন হয় সেইটো কিন্তু পুৰণা গাইডলাইন। এই বছৰ এতিয়ালৈকে কোনো নতুন গাইডলাইন অহা নাই। সেইকেইটা থাম্বনেইল এনেকুৱাকৈ বনাইছে যেন ভিউৱাৰ্ছসমূহক এট্ৰেক্ট কৰিব পাৰি বা সিহঁতে ভিউজ পাব। তো আপোনালোকে সেইকেইটা বস্তুত ভুল নাযাব। যেতিয়া নিউ গাইডলাইন আহে মই আপোনালোকৰ মাজলৈ লৈ আনিম। 2024 চনৰ গাইডলাইনৰ মতে এইবাৰ কিন্তু ফ'ল' কৰা নহ'বও পাৰে বা নতুন নিয়ম হ'ব পাৰে। সেয়েহে আপোনালোকে সেই পুৰণা গাইডলাইনসমূহ চাই আপোনালোকে ফ'ল' নকৰিব। যিটো লেটেষ্ট গাইডলাইন আহিব সেইটো আপোনালোকক আমাৰ এই চেনেলত আপোনালোকে পাই যাব। তো প্ৰথম যিটো পইণ্ট হয় যে স্পট এডমিশ্যনৰ গাইডলাইন সঁচাকৈ দিছে নেকি। তো মই আপোনালোকক ক্লিয়াৰলি কওঁ, এতিয়ালৈকে 2025 চনৰ কাৰণে স্পট এডমিশ্যনৰ গাইডলাইন দিয়া নাই। যিবিলাকে ভিডিঅ' বনাই আছে গাইডলাইনক লৈ, তো সেইকেইটা 2024 চনৰ গাইডলাইন যেতিয়াই দিয়ে আমি ইমিডিয়েটলি আপোনালোকক এই চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিম। দ্বিতীয় প্ৰশ্নটো হ'ল যে যদি স্পট এডমিশ্যনতো ছিট নাপাওঁ কি হ'ব। তো চাওক, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে আপোনালোকে গম পাব যে স্পট এডমিশ্যনত আপোনালোকে ভালকৈ এপ্লাই কৰিব লাগিব। তাত ট্ৰিক্সসমূহ মই কৈ দিছোঁ আপোনালোকক, যে আপোনালোকে কেনেকৈ স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব, কি বস্তু চাব লাগিব, কি পইণ্ট আপোনালোকে চাই তাৰপিছত কলেজ এখনত এপ্লাই কৰিব। তো আপোনালোকক মই আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকে মেজৰ নাপায় তাৰ পিছতো কিন্তু আপোনালোকে যদি মাইনৰ কোৰ্চ পায় তাতো কিন্তু আপোনালোকে এডমিশ্যন লৈ থ'ব। কাৰণ ওচৰে পাজৰে যদি ভেকেঞ্চি শেষ হৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এটা অসুবিধা হ'ব পাৰে যে আপোনালোকৰ ঘৰৰ পৰা দূৰৰ কলেজত যাব লগা হ'ব পাৰে, আৰু সেই ক্ষেত্ৰত কিছুমান ছাত্ৰ ছাত্ৰীৰ অসুবিধাও হ'ব পাৰে। সেয়েহে আপোনালোকে যোনখন কলেজত ভেকেঞ্চি আছে বা আপোনালোকে যদি চান্স পায় আপোনালোকে এডমিশ্যনটো লৈ ল'ব। আৰু গাইডলাইন যেতিয়া আহে মই আপোনালোকক জনাই দিম এই চেনেলত। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো 3 নম্বৰ পইণ্ট হ'ল মেজৰ চেঞ্জ কৰিব পাৰিব নেকি। এই সন্দৰ্ভত মই ক'ম যে যদি সেই কলেজত মেজৰৰ ভেকেঞ্চি আছে, কোনোবা এখন ডিপাৰ্টমেণ্টত খালী আছে, আপোনালোকৰ যদি বৰ্তমান লৈ থকা মেজৰটো যদি ভাল নালাগে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰে। চমৰ পৰ্টেলৰ থ্ৰু দিয়ে আপোনালোকে আবেদন কৰিব পাৰে, আৰু আপোনালোকে ছেইম কলেজত আপোনালোকে আবেদন কৰি আপোনালোকে স্পট এডমিশ্যনত গৈ যদি ভেকেঞ্চি আছে তাত যদি আপোনালোকৰ পাৰ্চেণ্টেজে কভাৰ কৰে তেনে ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি সেই মেজৰ ছাবজেক্টটো চেঞ্জ কৰাই ল'ব পাৰিব। কিন্তু আপোনালোকৰ যি আগৰ ডিপাৰ্টমেণ্ট আছিলে বা আগৰ যিটো ছাবজেক্টত আপুনি মেজৰ লৈছিলে তাত কিন্তু এটা ভেকেঞ্চি ওলাই যাব। আৰু যদি আপোনালোকে ধৰক চমত পৰ্টেলত এডমিশ্যনৰ পিছতো এইসমূহ এডমিশ্যন হৈ যোৱাৰ পিছতো যদি আপোনালোকে কলেজত কয় যদি যোনটো ডিপাৰ্টমেণ্টত আপুনি ল'ব বিচাৰে বা যোনটো ছাবজেক্টত আপুনি ল'ব বিচাৰে তাত যদি ভেকেঞ্চি আছে তেনে ক্ষেত্ৰত কিন্তু তাৰ পিছতো আপোনালোকে কৰিব পাৰিব, কিন্তু আপোনালোকে সদ্যহতে স্পট এডমিশ্যনৰ জৰিয়তে কৰি ল'ব পাৰিব। আৰু একেবাৰে লাষ্ট কুৱেশ্যন, আৰু যিটো সকলোৰে মনত ডাউট আহিছে যে স্পট এডমিশ্যন কিহৰ ওপৰত বেছ কৰি দিব। তো সেইটো সন্দৰ্ভত কওঁ যে আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে কলেজসমূহক এটা অধিকাৰ দিছে বা কলেজসমূহক এটা স্বাধীনতা দিছে যে সিহঁতে সেইটো বস্তু ডিচাইড কৰিব পাৰিব। আৰু এইটো এই বছৰৰ নহয়, যোৱা বছৰৰ আছিলে, কিন্তু এই বছৰৰ এতিয়ালৈকে কোনো গাইডলাইন দিয়া নাই, সেয়েহে মই ফিক্সকৈ ক'ব নোৱাৰোঁ। কাৰণ যোৱা বছৰ আছিলে এনেকুৱা, আৰু সেইটো আপোনালোকৰ হয়তো ফাৰ্ষ্ট টাৰ্ম ফাৰ্ষ্ট চাৰ্ভো হ'ব পাৰে, অৰ্থাৎ যোনে প্ৰথম আহে তেখেতৰ এডমিশ্যনখিনিয়ে লোৱা হ'ব, বা এনেকুৱাও হ'ব পাৰে যে সিহঁতে আকৌ মেৰিট ৱাইজ এৰেঞ্জ কৰিব পাৰ্চেণ্টেজ, তাৰপিছতহে আপোনালোকক এডমিশ্যন দিব। তো এনেকুৱাও হ'ব পাৰে। তো গাইডলাইন নহালৈকে আমি একো ক'ব নোৱাৰোঁ। আপোনালোকে এনেকুৱা মানুহৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভুল নাযাব। পুৰণা গাইডলাইন বা পুৰণা নিয়মসমূহ আপোনালোকে ফ'ল' নকৰিব। কিয় কৈছোঁ, যদি আপোনালোকে এবাৰ সেই প্ৰচেছটো ফ'ল' কৰি দিয়ে বা আপোনালোকে যদি সিহঁতৰ প্ৰচেছত গৈ যদি আপোনালোকে এপ্লাই কৰে স্পট এডমিশ্যনত, আপোনালোকৰ কিন্তু লিমিটেশ্যন এটা থাকিব যে আপোনালোকে ইমান কেইখন এপ্লিকেশ্যন আপোনালোকে জমা দিব পাৰিব। তো আপোনালোকে যদি সেইকেইটা গাইডলাইন বা সিহঁতৰ ভিডিঅ' চাই আপোনালোকে আবেদন কৰে, আপোনালোকৰ যদি লিমিট শেষ হৈ যায় তাৰপিছত কিন্তু আপোনালোকে আৰু আবেদন কৰিব নোৱাৰিব, আৰু আল্টিমেটলি আপোনালোকৰ যি এডমিশ্যন হয় সেইটো নহ'বও পাৰে। সেয়েহে নতুন গাইডলাইন নতুন নিয়ম মতে আপোনালোকে যাব। আপোনালোকক মই বেষ্ট আইডিয়াসমূহ দি থাকিম সময়ৰ লগে লগে। যেতিয়াই গাইডলাইন আহি যায় মই ডেফিনেটলি আপোনালোকৰ কাৰণে ধুনীয়াকৈ এটা ডিটেইলছ ভিডিঅ' লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয়।